আমি ঘটনাটো গম পোৱাৰ লগে লগেই আমি আৰক্ষী যি তদন্ত ব্যৱস্থা সেইটো আমি ক্ষীপ্ৰভাৱে আৰম্ভ কৰিছোঁ আৰু ঘটনাৰ লগত জড়িত কেইজনমানক আমি অলৰেডি এটা কৰায়ত্ব কৰিছোঁ। অৱশ্যে যিজন মানে মেইন একিউজ তেওঁক এতিয়ালৈকে আমি পোৱা নাই, কিন্তু আমি আশাবাদী যে তেওঁক আজিয়ে পাম। আৰু এই ক্ষেত্ৰত মানে কোনো ধৰণৰ যাতে এই ঘটনাৰ সুবিধা লৈ কোনো দুষ্কৃতিকাৰীয়ে যাতে এই অঞ্চলটোত যে এইটো বেলেগ ধৰণে এইটো ঘটনাটো লৈ যাব নোৱাৰে, ইয়াৰ পৰিৱেশ যাতে নষ্ট নহয়, সেইকাৰণে আমি পুলিচৰ যিটো তালাচী ব্যৱস্থা বা পুলিচৰ এৰিয়া ডমিনেশ্যন আমি এতিয়া ষ্ট্ৰং কৰিছোঁ। ইয়াতে কামাণ্ডোক আমি ডেপ্লয় কৰিছোঁ। আমাৰ যিসকল ছিনিয়ৰ অফিচাৰসকলে ইয়াতে ভিজিট কৰিছে, গোটেইখিনি কৰি পেলাই ইয়াতে কোনো ধৰণৰ যাতে অসুবিধা নহয় বা শান্তি শৃংখলা যাতে অটুট থাকে আমি তাৰ ব্যৱস্থা কৰিছোঁ। আৰু তদন্ত যাতে ক্ষীপ্ৰভাৱে হয়, যিসকল দোষী সেইসকলক আমি কৰায়ত্ব কৰি তাতকৈ যিটো কঠোৰতম যিটো শাস্তি ব্যৱস্থা আমি সেই শাস্তি ব্যৱস্থাটো আমি নিশ্চিত কৰিম। আৰু এটা কেছ আমাৰ হাতত আহিছে যে আগতেও মানে এসপ্তাহমান আগতে গৰু চুৰি হৈছিলে আৰু তাৰে যিটো সেই গৰু যিটো মানে ৰছী সেইটো কতো সেইজন যিটো মানে মেইন অভিযুক্ত তেওঁৰ ঘৰতে পোৱা গৈছে বুলি কেছটো আজিহে ৰিপৰ্ট হৈছে, মানুহে ৰিপৰ্ট কৰা নাছিলে। মই সকলো জনসাধাৰণকে অনুৰোধ কৰিছোঁ তেওঁলোকে যদি কোনো ধৰণৰ যদি ক্ৰাইম হয়, কোনো ধৰণৰ যদি এনেকুৱা ধৰণৰ ঘটনা হয়, পুলিচক লগে লগে জনাব লাগে, আমি কঠোৰতম ব্যৱস্থা ল'ম। গৰু মই ৰাতি তিনিটামান বজাত গৰুটো নহৈছে। ৰাতি আমি 12টা বজাত মায়ে ওলাইছিলে, তেতিয়াও গৰুটো আছিলে। এতিয়া ৰাতিপুৱা আমি যেতিয়া ৰাতি 2টা বজাত 3টা বজাত লৈ গ'ল, তেতিয়া আমিতো গম নাপাওঁ। কুকুৰে ভুকিছিল কিন্তু আমি ওলোৱা নাই। তাৰপিছত ৰাতিপুৱা 5টামান বজাত গৰুটো চালোঁ, চোৱাৰ পিছত গৰু দুটা নাই। তাৰপিছত নোহোৱাৰ পিছত আমি ভাবিছিলোঁ কিবা ঘৰৰ মানুহ লৈ গ'ল নেকি দিবৰ কাৰণে ধৰক, কিন্তু কোনো নিয়া নাই। ৰাতিপুৱা চব উঠি কিনে চালোঁ, তাৰপিছত চোৱাৰ পিছত গৰু দুটাটো গোহালিৰ পৰা নোহোৱা হৈছে। নোহোৱা হোৱাৰ কাৰণে আমি গাঁৱত ঘূৰিলোঁ, ডাইৰেক্ট ভোগপুৰত ঘূৰিলোঁ, আহিলোঁ। অহাৰ পিছত আমি এটা গৰুটো কাটাৰ ওচৰৰ পৰা আমি উদ্ধাৰ কৰিছোঁ আৰু এটাটো গৰুটো কাটিছে, কাটি কিনে গৰু এটা কাটি কিনে ইহঁতে ক'ত নিছে মাংসটো আমি পোৱা নাই, কিন্তু মাথাটো পাইছোঁ। এতিয়া এইখিনি কোন ঠাইত পালে আৰু আপোনালোকৰ যিটো হেৰুৱা গৰু, সেই হেৰুৱা গৰুটোৱে হয় বুলি আপোনালোকে কেনেকৈ প্ৰমাণ পালে নেকি বা প্ৰমাণ পাইছে নেকি? তাৰমানে এইটো মাথাতে গম পাইছোঁ আমি। মাথাটোত গম পাইছোঁ। ইয়াৰ কাৰণে আমি আমাক ন্যায় লাগে আৰু তদন্ত লাগে। আমাক গৰুটো যেনে তেনে আমাক পাৱনি কৰি দিব লাগে, এইখিনি মই আমাৰ চৰকাৰৰ পৰা আমি অনুৰোধ জনালোঁ। গৰুটোৰ আনুমানিক মূল্য কিমান হ'ব বুলি ভাবে? গৰুটোতো এনেই মিনিমাম ধৰ 40-50 হাজাৰ এনেকুৱা। এটাত এতিয়া গৰু হালোৱা গৰু আছে আৰু এটাতো আছে ইয়াতে থানাত লৈ আহিছে। এতিয়া এইটো চালে গম পাব। কেইটা বজাত পালে আপোনালোকে? মই এইটো 5টা বজাত এনেকুৱা পাইছোঁ আৰু বিচাৰি পালোঁ। কাটাৰ ওচৰৰ পৰাই আমি উদ্ধাৰ কৰিব পাৰিছোঁ। সেইটোৱে আৰু কাটা মানুহটো এতিয়া যোন মানুহে মানে পলাইছে বা ঘৰৰ পৰা নাই, তিৰিটো মতাটো নাই, এইটো অতি সোনকালে ধৰি আনি কিনে অতি সোনকালে উচিত শাস্তি দিব লাগে, মই এইটোৱে কামনা কৰিছোঁ। কি নাম কাটা মানুহজনৰ নাম? এইটো মই বিশেষকৈ মই গম নাপাওঁ আৰু মই জানা নাই এতিয়া কাটাৰ নামটো কি। গতিকে তাৰ ওচৰত যিটো ঘৰৰ ওচৰত কাটা গৰু মাংস, এইটো নামটো নাজানো। এতিয়া কি ঘৰটো পাইছোঁ যেতিয়া নিশ্চয় ওলাব, এইটোকে মই কৈ কিনি এইখিনিতে সামৰিলোঁ। এজন ধৰি আনিছে, এজন কি হয়, কোন হয়? এজন যে ধৰি আনিছে বৰ্তমান, এতিয়া কি হয় মানে কিহৰ কাৰণে? এইটো যোৱা শনিবাৰ 12 তাৰিখ আছিল। 12 তাৰিখে মই আমাৰ গাঁৱৰ এখন মানে সাধাৰণ সভা আছিল ৰাতি।
এই সভালৈকে মই গৈছিলোঁ। সভাৰ পৰা আহি মানে 9টা বজাত মোৰ গৰুটো আছে। তাৰপিছত আকৌ 10টা বজালৈকে মই মানে ঘৰতে মোবাইল চাই আছিলোঁ। তাৰে পিছতো এই গৰুটো মোৰ গোহালি ঘৰতে আছিল। তাৰপিছত নেক্সট মানে মই যেতিয়া 11টাৰ পিছত মই ঘুমোৱাৰ পিছত মই আৰু সেই কথাটো গম নাপাওঁ। তাৰপিছত যেতিয়া মই এই যিটো গাই গৰুটোৰ পোৱালি এটা আছে, সৰু পোৱালি আছে, বাচ্চা 3 মাহ হৈছে, আৰু লগে লগে সেই পোৱালিটো মই এটা জেগাত বান্ধিছিলোঁ আৰু গাইটো এটা জেগাত বান্ধিছিলোঁ। তো বান্ধিলে এই গাইটো তাৰমানে মই ৰাতিপুৱা 4টা বজাত উঠি কেনে মই যেতিয়া চাওঁ গাইটো নাই, নহ'লে ৰছীডাল মোৰ এই যিখন নেকি পঘা আছিলে, এই পঘাখৰৰ দ্বাৰাই মানে এই গৰুটো নাইকিয়া হৈছে। মই ৰাতিপুৱা বিচাৰিলোঁ কিন্তু ক'তো নাপালোঁ, বস্তিত বিচাৰিলোঁ, বস্তিতো নাপালোঁ। লাষ্ট টাইমত মই এনেকৈ মানে বিচাৰি আজি 8 দিন হৈ গ'ল। মই পাম বুলি কেনে ভাবি আছিলোঁ কিন্তু পোৱা নাই। আকৌ আজিৰ যিটো কাহিনী, এই কাহিনীটোত মোক মানে তাৰে ভোগপুৰৰ মানুহখিনিয়ে মোক চিনি পালে মোক মাতিছে যে তোৰ গৰু আহিছে নেকি বা হেৰাইছিল নেকি, এনেকৈ বুলি মানে মোক মাতাৰ কাৰণে মই তালৈকে আহিলোঁ। অহাৰ পিছত মই ইনকুৱাৰী কৰিলোঁ, মই নিজাকৈ ইনকুৱাৰী কৰিলোঁ। ইনকুৱাৰী কৰাৰ পিছত তেখেতসকলৰ গৰুটো তেখেতলোকৰ তাতেই আছে, কিন্তু মোৰ গৰুটো মই দেখা নাপালোঁ। কিন্তু য'ত মানে সিহঁতে কাটা জেগা আছিলে, গৰু কাটা জেগা আছিলে, এই তাতে মই এই ৰছীঘৰ পাইছিলোঁ। আৰু ৰছীঘৰ আকৌ মোৰ এটা আছিল জালৰে নেট বান্ধা আছিলে। এই নেট বান্ধা লাগাম হিচাপত আছিল। এই লাগামটোৰ চিনাক্তটো এইটো আছে, গতিকে মোৰ গৰু বুলি মই চিনি পাওঁ। ৰছাডালো মৰে। কিমান দিন আগত হেৰাইছিল গৰু? মোৰ গৰুটো হেৰাইছিল যোৱা 12 তাৰিখে, আজি হ'ল 20 তাৰিখ। এইটো মাহতে এসপ্তাহ হ'ল আৰু এসপ্তাহ হৈ গ'ল। আপুনি কি সন্দেহ কৰিছে এতিয়া? এতিয়া সন্দেহ মানে এতিয়া মোৰ ক'ব লগা মানে এইটো এই পৰিচয়টো হ'ল এইটোৱে আছে, ৰছীটো আছে। এতিয়া মই এপ্লিকেশ্যনটো ছাৰ হাতক দি দিওঁ। কাৰ ঘৰত পাইছে ৰছীটো? ৰছীটো য'ত মানে হেৰি কৰিছিলে, গৰু কাটিছিলে, নামটো মই নাজানো। নামটো নাজানিলোঁ। মই ৰছীখন লগে লগে তাৰ পৰা লৈছোঁ। আৰু আগতে গৰু সেনেকৈ মই আমাৰ সেই তাতে হেৰা নাছিল, কিন্তু ছাগলী এটা হেৰাইছিল। মোৰ নিজৰে ছাগলী এটা হেৰাইছিল, বস্তিত বান্ধি থৈ দিছিলোঁ, পঠা ছাগলী। এই পঠা ছাগলীটো মানে আমাৰ মাইনাৰ তুলনিৰ কাৰণে মই ৰান্ধনীবিলাকক খোৱাৰ কাৰণে থৈ দিছিলোঁ, কিন্তু সেই ছাগলীটো পিছফালৰ পৰা নাইকিয়া হৈছে। কি বিচাৰে এতিয়া? আইনৰ ওচৰত মই এটা কথাই বিচাৰোঁ যে এই বিষয়টো যাতে পুনৰ নহয়, বা মোৰ যাতে নহয়, মোৰ বাহিৰে অঞ্চলটোৰ যিখিনি মানুহ আছে এই মানুহবিলাকৰ যাতে নেহেৰালে। আৰু আমাৰ এটা যিহেতু দায়িত্ব এটা আছে, গড়েশ্বৰ অঞ্চলত এটা আৰক্ষী বিভাগ আছে, তেখেতসকলেও অলপ তদাৰকটো ৰাখক পাৰিলে। আৰু আমাৰ গাঁও অঞ্চলৰ যিবিলাক মানে মানুহ আছে, তেখেতসকলেও মানে চুৰ ধৰাৰ কাৰণে মানে ৰেডি হ'ব লাগে। প্লাছ মই ভাবোঁ যে একদম গৰীব শ্ৰেণীৰ মানুহ, মোৰতো নায়েই, আৰু যিয়ে চুৰ কৰিছে তেখেতৰো নাই। গতিকে এই চুৰবিলাকক যাতে আমি নাশ কৰিব পাৰোঁ, তাৰ কাৰণে মই আবেদনটো দিছোঁ।